ফিল্ডত আপোনালোকৰ খেলা হৈছেনে? নাই হোৱা। ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ অন ফিল্ড। চ' কেনেকুৱা লাগিছে? নিশ্চয় আমাৰ দৰ্শকে ভাল পাব এণ্ড বেষ্ট অফ লাক। আৰু হে গাইজ, ৱেলকাম টু মাই চেনেল। চ' গাইজ, মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ ঐতিহাসিক দৰবাৰ খেলপথাৰত। এই দৰবাৰ ফিল্ডত শিৱসাগৰ জিলাৰ শিক্ষা বিভাগে, শিৱসাগৰ জিলাৰ শিক্ষক আৰু শিৱসাগৰ জিলাৰ শিক্ষা বিভাগৰ কৰ্মচাৰীসকলৰ মাজত আজিৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে স্বৰ্গীয় ৰাজকুমাৰ দেউৰী আৰু স্বৰ্গীয় গুণদত্ত পুৰণি চলন্ত ট্ৰফি ক্ৰিকেট প্ৰতিযোগিতা আয়োজন কৰিছে। মই আপোনালোকক পোনপটীয়াকৈ খেলপথাৰৰ পৰিৱেশ দেখাই আছোঁ। এয়া প্লেয়াৰ্ছসকল সাজু হৈছে। ফ্ৰেণ্ডছ, আজি খেলখনৰ এটা বিশেষ এটা আকৰ্ষণ আছে আৰু সেই আকৰ্ষণটো মই কৈ আছোঁ আপোনালোকক। সেইটো হৈছে এবাৰ প্ৰথমবাৰৰ কাৰণে দুটি উমেন্স টিম, দুটি মহিলা ক্ৰিকেট দল গঠন কৰা হৈছে আৰু সেই মহিলা ক্ৰিকেট দল দুটিয়ে আজি খেলৰ উদ্বোধনী খেল খেলিব। তেওঁলোকে খেলৰ ইনাগুৰেশ্যন কৰিব আৰু এই মহিলা ক্ৰিকেট দল দুটিত আছে শিৱসাগৰ জিলাৰ বিভিন্ন বিদ্যালয়ত কৰ্মৰত শিক্ষয়িত্ৰী মেমসকল, লগতে আছে শিৱসাগৰ জিলাৰ শিক্ষা বিভাগৰ কৰ্মচাৰী বাইদেউসকল। মই আপোনালোকক দেখাই আছোঁ এয়া তেওঁলোকে জাৰ্চি পৰিহিত হৈ জাৰ্চি পৰিধান কৰি সাজু হৈ আছে। দেখাই আছে আমি অনুষ্ঠানটোলৈ স্বাগত সম্ভাষণ জনাই উদ্বোধনী কৰিবলৈ আগবাঢ়িব বিচাৰিছোঁ। আৰু লগতে আমি সকলো খেলুৱৈ আমাৰ মহিলা ক্ৰিকেট দলৰ লগতে সমূহ খেলুৱৈ আৰু তাতে আমি সকলোৱে এখন গ্ৰুপ ফটোগ্ৰাফ সংগ্ৰহ কৰিম আৰু তাতে একেলগে আমাৰ উদ্বোধক মহোদয়ে খেলখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। গতিকে সকলোকে আমি সম্ভাষণ জ্ঞাপন কৰিব বিচাৰিছোঁ ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ প্ৰণৱ বৰুৱা ছাৰক আমি তেখেতক সম্ভাষণ জ্ঞাপন কৰিবৰ কাৰণে বিনা ফুকন বাইদেউক অনুৰোধ জনাইছোঁ। আমি আদৰণি পৰ্বটো ইমানতে সামৰিছোঁ। এতিয়া যাতে প্ৰতিযোগিতামূলক ভাৱটো আমি জগাই তুলিব পাৰোঁ। আমাৰ এই প্ৰতিযোগিতামূলক ভাৱটো আমি যদি প্ৰাথমিক পৰ্যায়ৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ মাজত জগাই তুলিব পাৰোঁ, তেতিয়াহ'লে ভৱিষ্যতে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত তেওঁলোকক বহুত সহায় কৰিব। আমাৰ আইএছআৰ টিম, মহিলা টিম, বাইদেউ ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ? প্ৰথম খেলিছ? আগতেতো এনেকুৱা খেলা নাই ফিল্ডত? জীৱনত প্ৰথম ক্ৰিকেট নে? জীৱনত প্ৰথম। চ' আশা কৰিছোঁ পাৰফৰ্মেঞ্চ ভাল হ'ব। নাই, আমি চবে পুৰা ভালকে খেলিছা বাইদেউ? ফাৰ্ষ্ট টাইম। চ' আপোনাৰ হেৰিটো ক'ত ষ্ট্ৰং জোন আপোনাৰ বেটিং বলিং? পাৰ্চনেলি আপুনি কিহত বেছি ষ্ট্ৰং বুলি ভাবে নিজকে? বাট এনে আপুনি কি ভাল পায়? বলিং কৰি ভাল পায় নে বেটিং কৰি ভাল পায়? ফিল্ডিং? ডেটছ গ্ৰেট বাইদেউ, অল দ্য বেষ্ট। আপোনাৰ ষ্ট্ৰং জোন? Both. Okay, all the best. ঠিক আছে, ঠিক আছে। Okay, all the best. Thank you. এয়া হ'ল আমাৰ DMC। আপোনালোকৰ কোনটো আছিলে পাহৰি থাকিলোঁ? আমাৰ এলিমেণ্টেৰী 11 আৰু আমাৰ সেকেণ্ডেৰী 11। Okay, all the best. Thank you. Okay. এয়া হ'ল মহিলা টিম। আমাৰ DMC 11। DMC 11 no? I'm also in DMC 11. Huh? Oh sorry, IS 11. So আপোনালোকৰ কোনটো টিম? আমাৰ IS 11 আছে। So all the best. Thank you. সকলোকে all the best. Thank you. All the best. ভালদৰে খেলিব। Yes, আপোনালোকৰ আমাৰ সকলোকে all the best. আমগুৰি টিম। So নিজৰ টিম। Okay, all the best. সুখী মাজুলী। Okay, আমাৰ IS টিম। প্ৰথমবাৰৰ কাৰণে মহিলা টিম। আমি মহিলা টিম দেখিবলৈ পাইছোঁ, আমাৰ অত্যন্ত ভাল কথা। আৰু সকলোকে all the best. DMC 11 all the best. আমাৰ ছাৰ আছে, আমাৰ IS ছাৰ আৰু মেইন মানুহ ছাৰ। ছাৰ আমি আজি মহিলা দলেৰে শিক্ষক শিক্ষয়িত্ৰী সকলোৱে কৰ্মচাৰী আজি খেলা আৰম্ভ হ'ব। 3 দিন ধৰি আমাৰ এই ক্ৰিকেট টুৰ্ণামেণ্ট চলিব। এডুকেশ্যন একাদশৰ সৌজন্যত শিৱসাগৰত আয়োজন কৰা হৈছে। আমি সকলোৰে উপস্থিতি কামনা কৰিছোঁ।
12 তাৰিখে ঠিক 2 বজাত আমাৰ চূড়ান্ত খেল আৰম্ভ হ'ব সকলোকে নিমন্ত্ৰণ জনাওঁ থেংক ইউ ছাৰ ছাৰে ইনিচিয়েটিভ এতিয়া মহিলা দল ৰেডি হ'ব লাগে মহিলা দল পিছত যাওক পিছত অ'কে অল দ্য বেষ্ট আপোনালোকৰ কোনটো টিম আছিলে এলিমেণ্টাৰী এডুকেশ্যন চ' ফাৰ্ষ্ট টাইম আগতে এনেকুৱা ফিল্ডত আপোনালোকৰ খেলা হৈছেনে নাই হোৱা ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ অন ফিল্ড চ' কেনেকুৱা লাগিছে নিশ্চয় আমাৰ দৰ্শকে ভাল পাব এণ্ড বেষ্ট অফ লাক আৰু এটা কথা সুধোঁ আপোনালোকৰ এনেই ষ্ট্ৰং চাইডটো কোনটো বুলি ভাবে ফিল্ডিং বেটিং বেটিঙত আপোনালোকে ষ্ট্ৰং বুলি ভাবে চ' আমি আশা কৰিছোঁ আপোনালোকে যদি গুড ভেৰি গুড বাট আপোনালোকে যদি ফাৰ্ষ্ট বেটিং কৰে নিশ্চয় আমি আশা কৰিছোঁ এটা বিগ স্ক'ৰ হ'ব চ' আমি আমগুৰি শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া হিচাপে সকলোলৈকে আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যাতে সকলোৱে সুন্দৰ খেল প্ৰদৰ্শন কৰে ধন্যবাদ ছাৰ ধন্যবাদ DMC11 মই নিজে DMC11ৰ এগৰাকী প্লেয়াৰ হয় সদস্য হয় এয়া আমাৰ অন কেমেৰা য়েছ চ' অল দ্য বেষ্ট আপুনি DMC কেপ্টেইন হিচাপে আপোনাৰ এতিয়া আজি টিম ষ্ট্ৰেটেজি আমি কিমানজন বলাৰলৈ খেলিছে আপুনি বলাৰ এতিয়া সম্পূৰ্ণ আমি নেচাৰেল খেল খেলিব লাগিব হয় কোনো প্ৰেছাৰ ল'ব নালাগে প্ৰতিটো অভাৰতে 2টা 6 মাৰিবই কোনো কথা নাই 3টা 6 মাৰিব লাগিব আমাৰ বেটিঙত বিৰাট কোহলি যে কথাটো বেটিঙত চবেইতো অলপ কৰিব পাৰিবই গতিকে একো প্ৰেছাৰ ল'ব নালাগে চবেই নিজৰ নিজৰ খেল খেলিব বলাৰ এইবাৰ সম্পূৰ্ণ আমি ষ্ট্ৰং বুলি গম পাইছোঁ গতিকে একো টেনশ্যন নাই আমি চ' আপুনি ভাবিছে এবাৰ আমাৰ বলিং টিমটো অলপ বলিং ছাইডটো আমাৰ ষ্ট্ৰং বুলি হৈছে নেকি আগতকৈ এইবাৰ আমাৰ 3জন চেঞ্জ কৰা হৈছে 3জন নতুন বলাৰ আহিছে ভাবিছোঁ এবাৰ আমাৰ ষ্ট্ৰং হ'ব যোৱাবাৰতকৈ চ' আপুনি এবাৰ বলিং ছাইডটো ষ্ট্ৰং কৰিছে চ' কিমানজন বলাৰলৈ খেলিছে আমি 7জন নমাইছোঁ কিন্তু আমাৰ 7জন দৰকাৰ নহ'ব আমি 5জনতে যাতে আমি কৰিব পাৰোঁ সেইটো আমি চেষ্টা কৰিম 5জনতে মানে মিনিমাম আপুনি 5জন ভাল বলাৰ ৰাখিছে আৰু বেটছমেন আমাৰ বেটছমেন মোটামুটি গোটেইকেইজনে বেট কৰিব পাৰিব আৰু গোটেইকেইজনে বেট কৰিব পাৰিব অনলাইন চবকে দিম কোনো কেমেৰা দি থাকিব নালাগে ভাই প্লেয়াৰ কেইজন এইফালে আহা ভাই আৰু ইউটিউবাৰে নিজে আৰম্ভ কৰি দিয়ে ইউটিউবাৰ লাগি যোৱা DMC11 হ'ব এটা হেৰিটো আপোনাৰ পাছত নাপামগৈ নহয় এইফালে আমাৰ DMC11 আমগুৰি 11 অ'কে আমাৰ নিজৰ ব্লগ আমগুৰি 11 অল দ্য বেষ্ট আমগুৰি 11 অ'কে আমাৰ কোনটো আছিলে নাজিয়া 11 অ'কে অল দ্য বেষ্ট থেংক ইউ সেইকাৰণে আমি আপোনালোকক অভিবাদন জনাইছোঁ খেলুৱা ন খেলুৱা 11 কৰিব সাপে খাটি অ'কে অল দ্য বেষ্ট সাপে খাটি অঁ আয়াছ ছাৰ অ'কে অল দ্য বেষ্ট থেংক ইউ এখন নাজিৰা 11 প্ৰমোদন চলি আছে টিমসকলৰ মাজত Nice 11. Nazir 11. Namaskar. Stop line. Nazir 11. Okay. Demo, no? Okay, all the best. Thank you. Thank you. Welcome. All the best. ভাল লাগিছে ন এয়া হ'ল আমাৰ প্ৰাঞ্জল দা আমাৰ টিম
captain for DMC 11. Sehnas Begome. ইয়াৰ পাছতে আমি আদৰণি যাচিব বিচাৰিছোঁ সোণাৰী শিক্ষক খণ্ডৰ সন্মানীয় শিক্ষা বিষয়া বাপ বৰগোহাঁই ডাঙৰীয়া তেখেতক আদৰণি যাচিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। এইবাৰ আমি সম্ভাষণ জ্ঞাপন কৰিব বিচাৰিছোঁ নাজিৰা শিক্ষা খণ্ডৰ সন্মানীয় শিক্ষা বিষয়া দেৱজ্যোতি গগৈ ছাৰক। তেখেতক আদৰণি যাচিব কান্তা দাস মহোদয়। মহোদয়ক অনুৰোধ জনাইছোঁ এই কান্তা দাস মহোদয় আদৰণি যাচিছে নাজিৰা শিক্ষা খণ্ডৰ শিক্ষা বিষয়া দেৱজ্যোতি গগৈ ছাৰক। এইবাৰ আমি সম্ভাষণ জ্ঞাপন কৰিব বিচাৰিছোঁ শিৱসাগৰ খেলুৱা শিক্ষা খণ্ডৰ সন্মানীয় শিক্ষা বিষয়া মহেন্দ্ৰ শৰ্মা ছাৰক। তেখেতক আদৰণি যাচিবৰ কাৰণে ৰাতুল দত্ত ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। তেখেতৰ প্ৰতি সম্ভাষণ জনাইছে। এতিয়া আমি বিশিষ্ট অতিথি কাৰ্তিক দত্ত ছাৰক চমুকৈ শুভেচ্ছামূলক এটা সাৰ আগবঢ়াবৰ কাৰণে অনুৰোধ জনালোঁ। মেচ ফিক্সিং কৰিলোঁ আজিৰ এই অনুষ্ঠানত উপস্থিত শিৱসাগৰ জিলাৰ উন্নয়ন উপায়ুক্ত মহোদয় নিশ্চয় ভাল কথা কিন্তু খেলৰ প্ৰতি সচেতন হ'ব লাগিব। সন্তুষ্ট হ'ব লাগিব মহিলাসকলৰ কিন্তু অনেক কবিতার জন্ম হল এডুকেশন ভার্সেস সেকেন্ডারি এডুকেশন সম্মুখত প্রকৃতি পরীক্ষা হয় প্রকৃতিরে পরীক্ষা হয় প্রকৃতিরে Cut out. প্রথম ক্রিকেটের 15 বছর লন্ডন ব্যাট হাতে দিয়ে হাজির হয়েছে সাগরিকা বুড়াগোহাঁই। এ ধরে কি বল স্ট্রাইকিং ইন সাগরিকা এ বল প্রথম তো বল প্রয়োগ করেছে যদি সক্ষম নহলে লগে লগে প্রথম কমনি করেছে একটি সময় প্রথম তো বল কানেক্ট করব আগে কি পারে না শান্তি এ আমরা সংখ্যা কিমান বহাব নিৰাক্ষী চান্মাই এটা ছয় হ'ব নেকি এই কমিটিৰ বল নিৰাক্ষী চান্মাই নহয় ইয়াৰ লগে লগে পুৰা বল সমাপ্ত ঘটিছে 5 অভাৰৰ লগে লগে বলৰ সংখ্যা নিয়ন্ত্ৰিত কৰিবলৈ এডুকেশ্যনৰ খেলুৱৈসকলে কোনডোখৰত আছে এখন এইখন লাগি থকা এখন হ'ব লৈছে দেই খেলিছে নে তোমালোকৰ ছাৰ বাইদেউ কোনোবা বাইদেউ খেলিছে নে ইয়াত কোনটো টিমত খেলিছে ব্লু টিমত অৰেঞ্জ টিম বেটিং টিমত ছাপৰ্ট কৰিছে নাই অ'কে ভালকৈ ছাপৰ্ট কৰা কেনেকুৱা লাগিছে খেলবোৰ চাই খেলিব মন আছে নেকি চ' প্ৰেক্টিচটো অব্যাহত ৰাখিবা যদি ইণ্টাৰেষ্ট আছে খেলত ঠিক আছে চব একেখন স্কুলৰ
অ'কে ঠিক আছে তেতিয়া দেই ইমান ধৰিব নোৱাৰি মোবাইলটো মানে সেইটো বেছিকৈ নোহোৱা নাই ভাল লেন্সৰ হেৰি লাগে শিল্পী কছাৰী বলিং সুন্দৰ শ্বট দেখিব মজা দিছে বঢ়িয়া শ্বট দিছে এইটো ক্লিক কৰিছে ধুনীয়াকে দেখি পোৱা নাই শ্বট কথা